Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। তো আমি অলৰেডি নিউটনছ থাৰ্ড ল অফ মোশনৰ ওপৰত বহুতখিনি ডিসকাশন কৰি থৈছো। তো আমি সঁচাকৈ বস্তুটো ক্লিয়াৰলি বুজিছো নে নাই তাকে আমি ক্লেৰিফাই কৰিবৰ কাৰণে কেইটামান প্ৰেক্টিস প্ৰব্লেমেৰে গোটেই আইডিয়াটোক আমি বুজিবলৈ চেষ্টা কৰিম। So let us begin. Question number 1. Is the following statement true or false? তো ইয়াতে আমাক এটা স্টেটমেন্ট এটা দিছে আৰু আমাক সুধিছে যে এই স্টেটমেন্টটো ট্ৰু হয় নে ফলছ হয় আমি উলিয়াব লাগে। Gravity is pulling on you downwards with a force which we call your weight. তো এইটো যদি আমাৰ ফ্লোৰ হয়, আমি ফ্লোৰত যদি থিয় হৈ থাকো, তেনেহলে আমাৰ ওপৰত এটা গ্ৰেভিটেশনাল ফোৰ্স থাকে যোনটো আমাক তলৰ ফালে টানি থাকে। সেই ফোৰ্সটোকে আমি weight বুলি কওঁ। The reason why you are on accelerating downwards is that there is an equal and opposite force on the floor. So let us assume you are standing up, pushing you upward that nets out against the force of gravity. This is called the equal and opposite force described by Newton's third law of motion. So কৈছে যে আমি কি হৈছো যেতিয়া থিয় হৈ থাকো আমি কি ফিল কৰো এটা গ্ৰেভিটেশনাল ফোৰ্স এটা ফিল কৰো যোনটো আমাক তলৰ ফালে টানে হেতুকে আমি weight বুলি কওঁ বাট জেনেৰেলি আমি কি হয় আমি এটো মাটি ফাটি পেলাই আমি তো তল মাটি যেনেকা ফাটি গল আৰু আমি তললৈ গৈ থাকিলে এটো কেতিয়াও নহয় ইয়াতে ৰিজনিংটো কৈছে যে এটো কেলে নহয় এটো হেই কাৰণে নহয় বিকজ देयर इज एन অপজিট ফোৰ্স তো ফ্লোৰটোৱে আমাক এটা ফোৰ্স দিয়ে ওপৰত ফোৰ্সটোৱে আমাক এটা ফোৰ্স দিয়ে আৰু সেই ফোৰ্সটোৰ কাৰণে আমি কি হয় আমাৰ দুইটাৰ নেটটো কেনসেল হৈ যায় এই নেটটো কেনসেল হোৱাৰ কাৰণে কি হৈ গৈছে তাৰমানে নেট ফোৰ্স ইয়াতে কৈছে যোনটো ডাউনৱাৰ্ড ফোৰ্স আৰু আপাৰ ফোৰ্স হেতু কি হৈ গল হেতু 0 হৈ গল তো 0 হোৱাৰ কাৰণে এক্সেলাৰেশন কি হয় এক্সেলাৰেশনটো আমি জানো f net by m হৈ যায় তো f net যদি 0 হৈ যায় এক্সেলাৰেশন 0 হেকাৰণে আমি মুভ নকৰো এটু হয় নেকি আমাৰ নিউটনছ থাৰ্ড ল অফ মোশন তো এইটো হ'ব এটা ফলস স্টেটমেন্ট নিউটনছৰ থাৰ্ড ল অফ মোশনে খালি এটো কয় যে আমি যদি এটা ইকুৱেল এমাউন্টত যদি ফোৰ্সটো তলত দিও তেনেহলে এটা এই ফ্লোৰটোৱে আমাক এটা অপোজিট ডাইৰেকশন এটা ফোৰ্স দিব বাট সেই ফোৰ্সটো কিন্তু ইকুৱেল নহয় ইয়াতে প্ৰবলেমটো কি আছে ইয়াতে মই লেটস সে এটো m মানে হৈ গল আমাৰ m হৈ গল মাস আৰু এটো হৈ গল আমাৰ আৰ্থ তো এই যে ডাউনৱাৰ্ড ফোৰ্সটো হল এই ডাউনৱাৰ্ড ফোৰ্সটো কি আছে ফোৰ্স অন মি এনেকে কয় ফোৰ্স অন মি বাই আৰ্থ এটো হৈছে আমাৰ ডাউনৱাৰ্ড ফোৰ্সটো আৰু যোনটো আমাৰ ৰিএকশন ফোৰ্সটো ওপৰত আছে হেতু হৈছে ফোৰ্স অন আৰ্থ বাই মি এই সেম ফোৰ্সৰে মইও আৰ্থক নিজৰ ফালে টানিম হেতুহে হৈছে আমাৰ নিউটনছ অফ থাৰ্ড ল ইয়াতে আমাৰ যে এক্সেলাৰেশন 0 হয় হেতু কথা নিউটনছ থাৰ্ড ল মোশনে কেতিয়াও নকয় নিউটনছ থাৰ্ড ল মোশনে কয় যে যিমান ফোৰ্সৰে মই আৰ্থক এটা ফোৰ্স দিম সেই সেম ফোৰ্সৰে আৰ্থও মোৰ ওপৰত মানি ফোৰ্স দিব তো হেকাৰণে এটো এটা ভুল স্টেটমেন্ট হয় ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Is the following statement true or false? When a large truck pushes a small car with a given force, the small car is applying an equal and opposite force on the truck. হয় নে নাই তো এটা ডাঙৰ গাড়ী এটা আছে ডাঙৰ ট্ৰাক এখন আছে ঠিক আছে এটো হৈছে এটা ডাঙৰ ট্ৰাক এই ডাঙৰ ট্ৰাকটোৱে লেটস এটা সৰু গাড়ী এখনক ঠেলা দি আছে পুশ কৰি আছে ঠিক আছে পুশ কৰি আছে তো ই যদি এনেকৈ পুশ কৰিছে এই স্টেটমেন্টটো কৈছে এটা স্মল কাৰ যদি ডাঙৰ গাড়ীখনে ট্ৰাকখনে যদি স্মল কাৰখনত এটা ফোৰ্স দিছে তেনেহলে স্মল কাৰখনেও ডাঙৰ ট্ৰাকখনত এটা ইকুৱেল এণ্ড অপোজিট ফোৰ্স দিব ইয়েস হেতুটো হয় আমাৰ নিউটনছৰ থাৰ্ড ল অফ মোশন তো এটো কি হৈ যাব আমাৰ ট্ৰু হৈ যাব ওকে এতিয়া আমি যাও নেক্সট কোৱেশ্চনটো লৈ Which of the Newton's law gives the reason for why you can feel things that you touch? Very interesting question. So let's say আমাৰ তাতে ইয়াতে এটা অবজেক্ট এটা পৰি আছে ঠিক আছে এই অবজেক্টটোক যদি আমি টাচ কৰো এই অবজেক্টটোক যদি আমি টাচ কৰো তেনেহলে আমি ফিল কৰিম নে নাই যে ইয়াতে এটা অবজেক্ট এটা আছে তো কৈছে যে নিউটনৰ কোনটো ল ফাৰ্স্ট ল সেকেন্ড ল থাৰ্ড ল কোনটো লৰ কাৰণে আমি এই অবজেক্টটো যে ইয়াতে এক্সিষ্ট কৰে বা আমি ইয়াক ফিল কৰিব পাৰিছো তো এটো মনত ৰাখিব লাগিব আমি একচুয়ালি টাচ কৰা মানে কি টাচ কৰাৰ মিনিংটো হৈছে যে আমাৰ হাতটোৱে এই অবজেক্টৰ ওপৰত এটা ফোৰ্স দিছে ঠিক আছে এটা অ্যাকশন ফোর্স দিছে যাৰ ফলত অটোমেটিক্যালি কি হৈ যায় ই এটা ৰিএকশনাৰী ফোর্স দিব অপোজিট ডাইৰেকশনত সেই ফোর্সটোকে আমি ফিল কৰিছো আৰু হেতুকে ফোর্সটোকে ফিল কৰি পেলাই আমি কৈছো ও ইয়াতে তাৰমানে এটা অবজেক্ট এটা আছে তো এইটোৱেটো হৈছে আমাৰ নিউটনছৰ থাৰ্ড ল তো ইয়াতে আমি সি সিলেক্ট কৰি পেলাই ভেৰিফাই কৰি লম ওকে নেক্সট কোৱেশ্চন তো ইয়াতে দেখুৱাইছে ৰানাৰ এটা দৌৰি আছে আমাক কৈছে হুইচ best explains why we are able to accelerate forward when starting to run যেতিয়া আমি দৌৰিলে কি হয় আমাৰ স্পিড বাঢ়ি গৈ থাকে তাৰমানে আমাৰ এক্সেলাৰেশন হয় তেনেহলে আমাক হচ্ছে এই এক্সেলাৰেশনটো কিহৰ কাৰণে হয় যেতিয়া আমি দৌৰিব চেষ্টা কৰো তো ইয়াতে এ বি সি ডি ই এনেকা পাঁচটা দিছে তো কোনটো ৰাইট হ'ব প্ৰথম কৈছে the striking foot pushes backward against the ground the friction with the ground provides an equal and opposite
ফ'ৰ্চ ফৰৱাৰ্ড তো তাৰমানে কৈছে আমি যেতিয়া দৌৰিব পাৰোঁ যেতিয়া এই ভৰিটোৱে যেতিয়া আমাৰ গ্ৰাউণ্ডক পুছ কৰে তো পুছ কৰাৰ লগে লগে কি হৈ গ'ল এটা আমি একশ্যন দিছোঁ একশ্যন দিয়াৰ লগে লগে আমাৰ গ্ৰাউণ্ডটোতো আমাক কি দিব এটা ৰিয়েকশ্যনেৰী ফ'ৰ্চ দিব সেই ৰিয়েকশ্যনেৰী ফ'ৰ্চৰ কাৰণেতো আমি কি হয় মুভ কৰিব পাৰোঁ দ্য ষ্ট্ৰাইকিং ফুট যোনটো ফুটটোৱে আমাৰ ষ্ট্ৰাইক কৰিছে তাৰমানে যোনটো ভৰিতে আমি ভৰিটো মাটিত ৰাখিছোঁ pushes backwards against the ground. The friction with the ground provides an equal and opposite force forward. So, it most probably hobo pare. B to song. The foot not touching the ground propels the entire body. It to hobo in foot to obviously touch koribo lego ground dog jodi touch na kore tane to movement keneka hobo, right? No acceleration takes place. Runners are always at a fixed velocity. Etu koise je nai acceleration eku nohoy eta jonto dore runner eta tar hote fixed velocity thake. To jodi hote fixed velocity thakile tane to ৰেচিং এ যদি নিজিকিলে তেন্তে তো লেটছ সে এইটো হৈছা তুমি ঠিক আছে এনেকা দৌৰি আছা আৰু তোমাৰ এফালে ফ্ৰেণ্ড চেম ট্ৰেকত চেম টাইমতে আৰম্ভ কৰিছে তো দুইটাৰে যদি ভেলচিটি চেম টু চেম হয় এক্সেলাৰেশ্যন নাথাকে তো তাৰমানে কি অলপ দেৰিৰ পাছত সিহঁতে ইয়াত আহি পাবহি ইয়াত আহি পাবহি বিকজ দুইটাৰে ভেলচিটি চেম আছে চেম সময়ত চেম ডিষ্টেঞ্চে কভাৰ কৰিব অলপ দেৰিৰ পিছত আকৌ চেম আহিব তো তেনেকুৱা হ'লে এইটোতো কেতিয়াও ৰেচেই নিজিকিব এক্সেলাৰেশ্যন থকাৰ কাৰণেতো একচুৱেলি ৰেচ জিকিছে চ' চি আমি ৰিজেক্ট কৰি দিলোঁ As one leg moves forward, it provides an equal and opposite force for the other foot to move forward. তো ই কৈছে যে এটা ভৰি যেতিয়া আমি আগত ৰাখোঁ সেইটোৱে এটা আমাক এটা অপজিট দিয়ে যাৰ ফলত আমি সেই এটা অপজিট ৰিয়েকশ্যন দিয়ে যদি এটা ভৰি আগত ৰাখোঁ সেইটোৱে এটা অপজিট ৰিয়েকশ্যন দিয়ে ফৰ দি আদাৰ ফুট টু মুভ ফৰ সেইটোতো মিনিংলেছ হৈ গৈছে এইটো কি কৈছে একো ধৰিবই পৰা নাই এইটো কিবা এটা অদ্ভুত ধৰণৰ কথা কৈছে যে আমি জানো দৌৰা সময়ত এটা ভৰি আমাৰ আগত থাকে এটা ভৰি আমাৰ পিছত থাকে তো কৈছে as one leg moves backwards so suppose etu backwards gol eta bhori amar pisphale gol pisphale joar karone ki gol it provides an equal ই পিছফালে যোৱাৰ কাৰণে আমি এটা অপজিট ফ'ৰ্চ এটা পালোঁ যাৰ ফলত আমাৰ ইটো ভৰিটো আগত যায় এইটোতো তেনেকুৱা নহয় ৰাইট এইটো ইয়াতে কথাই অহা নাই ইয়াতে এইটো আগত যালে পিছত যায় ঠিক আছে এইটো এটা মিনিংলেছ আইডিয়া হৈ যায় নম্বৰ 8 কৈছে দ্য ৰানাৰ্ছ আপাৰ বডি কুইকলি লিনছ ফৰৱাৰ্ড কজিং দ্য এণ্টায়াৰ বডি টু বিগিন এক্সিলাৰেটিং ফৰৱাৰ্ড তো কৈছে যেতিয়া আমি দৌৰোঁ এতিয়া যেনেকৈ এইটো ইমেজটো দেখুৱাইছে কৈছে যে এই আপাৰ পাৰ্ট এই বডিৰ আপাৰ পাৰ্টটো আগলৈ গুচি যায় সেইকাৰণে বোলে আমাৰ এক্সেলাৰেশ্যন হয় নট নেচেচাৰী এইটো ট্ৰু নহয় সেইকাৰণে ইয়াতে আমাৰ খালি এটাই অপশ্যন আছে ই হৈছে আমাৰ ইনকাৰেক্ট তো ইয়াতে আমাৰ এটাই অপশ্যন আছে যোনটো হৈছে অপশ্যন এ ঠিক আছে তো অপশ্যন এটো এবাৰ চাই লওঁ দ্য ষ্ট্ৰাইকিং ফুট তো এই ফুটটোৱে যেতিয়া আমাক পুছ কৰে ইয়াতে যেতিয়া এটা ষ্ট্ৰাইক কৰে দ্য ষ্ট্ৰাইকিং ফুট পুছেছ বেকৱাৰ্ডছ এগেইনষ্ট দ্য গ্ৰাউণ্ড কি হয় যেতিয়া আমি ইয়াতে ষ্ট্ৰাইক কৰোঁ এটা ৰিয়েকশ্যনাৰী ফ'ৰ্চ এনেকৈ দিয়ে এইটো কাৰণেহে আমি কি কৰিব পাৰোঁ আগলৈ যাব পাৰোঁ তো আমি এতিয়া চেক কৰি লওঁ অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ Is the following statement true or false? When you step on a roach মানে হৈছে cockroach এতিয়া এটা cockroachৰ ওপৰত যদি আমি গছকি দিওঁ তেনেহ'লে কৈছে যে the cockroach also applies an equal and opposite force on your foot as your foot applies to the roach তো ইয়াতে কৈছে so let's say এইটো আমাৰ ভৰি আছে আৰু ইয়াতে এটা cockroach এটা আছে ঠিক আছে এটা cockroach এটা আছে তো cockroachক যদি আমি কি কৰোঁ গছকো তেনেহ'লে যিমান ফ'ৰ্চৰে cockroachটো গছকিছে চেম ফ'ৰ্চৰে cockroachটো আমাক গছকিব মানে চেম ফ'ৰ্চ আমাক গছকা নহয় চেম ফ'ৰ্চ cockroachটো আমাক দিব ঠিক আছে তো এইটো ট্ৰু হ'ব নে নাই য়েছ ডেফিনেটলি এইটোৱেতো নিউটনছ থাৰ্ড ল হয় অ'কে নেক্সট কুৱেশ্যন Is the following statement true or false? If you are an astronaut slowly drifting away from space station, you might be able to drift back to the station by throwing a 5 kg tool rapidly in the direction that you are traveling. So let's say etu hoy goise amar space station. Space station. So space station generally ki astronaut bor thake. To astronaut let's say kiba eta kaam kori asile to ki hoy gol bolote স্পেচ ষ্টেচনৰ পৰা দূৰত যাব গৈছে তাৰ অপজিট ডাইৰেকশ্যন আহিব ঠিক আছে এতিয়া ইটো এনেকৈ কৈছে এইটো প্ৰব্লেম হৈ যাব তাৰ স্পেচ ষ্টেচনটো ইয়াত আছে আৰু ই স্পেচ ষ্টেচনৰ পৰা দূৰত গৈ আছে আমাক কৈছে যে এই এষ্ট্ৰনটজনে যোনটো ডাইৰেকশ্যনত গৈছে সেই ডাইৰেকশ্যনতে যদি এটা 5 কেজি টুল এটা একদম বহুত জোৰেৰে পেলাই দিয়ে কিবা এটা টুল এটা 5 কেজিৰ টুল এটা বহুত স্পীডত যদি এফাললৈ পেলাই দিয়ে জোৰেৰে তো এইটো হৈ গ'ল আমাৰ একশ্যন ফ'ৰ্চ ৰাইট এইটো একশ্যন ফ'ৰ্চ হোৱাৰ লগে লগে কি হ'ব ই যেতিয়াই এইটো পেলাব সেইটো মুহূৰ্ততে ইয়াৰ বডিটো কি হ'ব এটা ৰিয়েকশ্যন ফ'ৰ্চ লৈ পেলাই অপজিট ডাইৰেকশ্যনত মুভ কৰিব তো তাৰমানে কি অপজিট ডাইৰেকশ্যন মুভ কৰিলেতো কি হ'ব ই ধুনীয়াকৈ স্পেচ ষ্টেচনটোত আহিব পাৰিব তো ইয়াতে কৈছে এইটো ট্ৰু হয় নে নাই এইটোৱে কৈছে যে যদি ই স্পেচ ষ্টেচনৰ পৰা দূৰত গুচি যায় তেনেহ'লে স্পেচ ষ্টেচনত আহিবৰ কাৰণে কি কৰিব যোনটো ডাইৰেকশ্যনত গৈ আছে সেইটো ডাইৰেকশ্যনতে এটা 5 কেজি টুল এটা বহুত ৰেপিডলি পেলাব ছাচ ডেট তাৰ যোনটো ৰিয়েকশ্যন হ'ব ৰিয়েকশ্যনৰ কাৰণে ই কি হ'ব ই আকৌ স্পেচ ষ্টেচনৰ ওচৰত আহিব য়েছ এইটো ট্ৰু ষ্টেটমেণ্ট হয় অ'কে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ
Okay, তো ইয়াতে কৈছে এ হৰ্চ পুলছ ফৰৱাৰ্ড অন এ কেৰেজ উইথ এ গিভেন ফ'ৰ্চ। তো এইটো ঘোঁৰা আৰু এটা ঘোঁৰা গাড়ী হয়। এই ঘোঁৰাটো কি যেতিয়া আগলৈ গৈ থাকিব গোটেই গাড়ীখনো আগলৈ যায় বাই নিউটনছ থাৰ্ড ল'। তো আমি কৈছোঁ যে ঘোঁৰাটোৱে এই ঘোঁৰাটোৱে যদি ফ'ৰ্চ দিছে ফৰৱাৰ্ড ফ'ৰ্চ এনেকৈ এটা ফৰৱাৰ্ড ফ'ৰ্চ দিছে একশ্যন ফ'ৰ্চ, তেনেহ'লে এই কাৰ্ডটোতো এটা ৰিয়েকশ্যন ফ'ৰ্চ দিব বেক চাইডে, ৰাইট? তো সেইটো কৈছে বাই নিউটনছ থাৰ্ড ল' দ্য কেৰেজ মাষ্ট বি পুলিং দ্য হৰ্চ বেকৱাৰ্ড উইথ এন ইকুৱেল এণ্ড অপজিট ফ'ৰ্চ। তো ঘোঁৰাটোৱে যদি ফ্ৰণ্টত এটা একশ্যন ফ'ৰ্চ দিছে ৰিয়েকশ্যন ফ'ৰ্চ এই যোনটো গাড়ীখন হ'ব ইও পিছফালে দিব, তেনেহ'লে গোটেই গাড়ীখনটো আমিতো জানো এইটো আগলৈহে যাব। অভাৰঅল যোনটো হ'ব এইটো গাড়ীটো আগলৈ যাব কেলে হৈছে। তো ইয়াতে আমাক কেইটামান দিছে, সুধিছে কোনটো আমাৰ ৰাইট হ'ব। অ'কে, ফাৰ্ষ্টটোত কৈছে দ্য ফৰৱাৰ্ড এণ্ড বেকৱাৰ্ড ফ'ৰ্চেছ আৰ ইকুৱেল। ঠিক আছে, তো এইটোতো আমি কৈছোঁ যে দ্য ফৰৱাৰ্ড আৰু বেকৱাৰ্ড ফ'ৰ্চেছটো ইকুৱেল হয়, চ' ইট কেনট একচুৱেলি মুভ ফৰৱাৰ্ড। এইটোতো ভুল ষ্টেটমেণ্ট হয়, আমাৰতো গাড়ীখন আগবাঢ়ি গৈয়ে আছে, এইটো আমি জানোৱে, সেইকাৰণেতো আমি ঘোঁৰা গাড়ী লওঁ। ঘোঁৰা গাড়ীটো আমাৰ ঘোঁৰাটো আগত গৈ আছে, এইটো কাৰণে চৰ্টেত আমাৰ পিছত থকা যোনটো আমাৰ গাড়ীখন আছে সেইখনো যে ঘোঁৰাৰ লগতে গৈ থাকে আগত। তো এইটো কেনেকুৱা হ'ব কি ফৰৱাৰ্ড আৰু বেকৱাৰ্ড ফ'ৰ্চটো ইকুৱেল হোৱাৰ কাৰণে তাহাঁতে মুভ ফৰৱাৰ্ড কৰাই ন? সেইটোতো একশ্যন এণ্ড ৰিয়েকশ্যন ফ'ৰ্চ হয়। একশ্যন এণ্ড ৰিয়েকশ্যন ফ'ৰ্চ ইকুৱেল হ'ব পাৰে, বাট সিহঁতে কেঞ্চেল আউট নকৰে, দুটা ডিফাৰেণ্ট জেগাত লাগিছে। দেন নম্বৰ বি, দেৰ ইজ এ ব্ৰিফ মুমেণ্ট, এটা কম সময়ৰ কাৰণে কি হৈছে ৱেন দ্য হৰ্চ পুলছ বিফ'ৰ দ্য ৰিয়েকশ্যন কিক্স ইন। তো তাৰমানে কি ইয়াতে কৈছে এটা এনেকুৱা সময় পৰে যে এই ঘোঁৰাটোৱে যেতিয়া আগলৈ গ'লে এটা ফ'ৰ্চ দিলে অলপ দেৰি ৰখে, অলপ দেৰি ৰখাৰ পিছতহে ইয়াতে ৰিয়েকশ্যন পায়। তো সেই ৰিয়েকশ্যনটো একচুৱেলি সি কৈছে যে বোলে ফৰৱাৰ্ড ফ'ৰ্চটো যদি আমি দিছোঁ তাৰ বোলে 1-2 ছেকেণ্ডৰ পিছতহে ৰিয়েকশ্যনটো ফ'ৰ্চটো দিছে, সেইকাৰণে তাৰ আগতে সেই ৰিয়েকশ্যন হোৱাৰ আগতেই এইটো গাড়ীখন মুভ কৰিলে। এইটো কেতিয়াও নহয়, সদায় মনত ৰাখিব। এটা নিউটনছৰ থাৰ্ড ল' অফ মোশ্যন এটা বহুতেই ইণ্টাৰেষ্টিং ফেনমেনা হয় যে যদি আমাৰ একশ্যন হয়, এফ একশ্যন বুলি লিখিলে ভুল হ'ব একচুৱেলি, আমাৰ যোনটো একশ্যন এণ্ড ৰিয়েকশ্যন হয়, একশ্যন এণ্ড ৰিয়েকশ্যন এইটো সদায় পেয়াৰত হয়। তাৰমানে একশ্যন যদি হৈ আছে ৰিয়েকশ্যন অট'মেটিকেলি হ'বই হ'ব। এনেকুৱা নহয় কি একশ্যন হোৱাৰ পিছত অলপ দেৰি ৰখাৰ পিছতহে ৰিয়েকশ্যন হয়, সেইটো কেতিয়াও নহয়। এইটো ইউনিভাৰ্চেলি প্ৰুভ কৰা হৈছে যে একশ্যন এণ্ড ৰিয়েকশ্যন দুইটা চাইমultaneously হয়, সেইকাৰণে এইটো আমি ক'ব নোৱাৰোঁ যে বিটো এটা ট্ৰু ষ্টেটমেণ্ট। দেন চিটোত আছে দ্য কাৰ্টছ ফ'ৰ্চ, এই ঘোঁৰা গাড়ীখনৰ যোনটো ফ'ৰ্চ হয় সেই ইজ only in reaction to the horse's force, so it does not define direction of movement. ইয়াতে কৈছে যে আমাৰ কাৰ্টৰ যোনটো ফ'ৰ্চটো আহিছে, যোনটো বেকৱাৰ্ড ফ'ৰ্চটো আহিছে, সেইটো সেই ৰিয়েকশ্যন ফ'ৰ্চ যোনটো বুলি কৈছোঁ, সেইটো ৰিয়েকশ্যন ফ'ৰ্চটো কি আছে ঘোঁৰাটোৰ ফ্ৰণ্ট ফৰৱাৰ্ড একশ্যন ফ'ৰ্চৰ কাৰণে হৈছে, সেইকাৰণে এইটো বস্তু কোনো ডিফাইন নকৰে। তো কৈছে যে আমাৰ যোনটো অৰিজিনেল মুভমেণ্ট হৈছে সেইটো কাৰণে একো ডিফাইন হয় ন, দিছ ইজ নট এন এনাফ ইনফৰমেশ্যন। ঠিক আছে, এইটোত আমি একো এনেকুৱা ক'ব নোৱাৰোঁ যে বোলে আমাৰ যে ঘোঁৰাটোৰ ফ্ৰণ্ট ফ'ৰ্চৰ কাৰণে যোনটো আমাৰ বেক ৰিয়েকশ্যন ফ'ৰ্চটো হৈছে সেইটো কাৰণে যে বোলে আমাৰ মুভমেণ্ট হোৱা নাই, সেইটো একচুৱেলি কোনো ইনফৰমেশ্যনেই দিয়া নাই ইয়াতে। নেক্সট নাম্বাৰ দি গ'ল দ্য ফৰৱাৰ্ড ফ'ৰ্চ অফ দ্য হৰ্চ ইজ জাষ্ট বিগ এনাফ টু অভাৰকাম দ্য বেকৱাৰ্ড ফ'ৰ্চ অফ দ্য কাৰ্ট এণ্ড ষ্টাৰ্ট দ্য কাৰ্ট ফৰৱাৰ্ড। ইয়াতে কৈছে যোনটো আমাৰ ফৰৱাৰ্ড ফ'ৰ্চ হয়, হৰ্চৰ যোনটো আগত অহা ফ'ৰ্চটো হৈছে সেইটো বহুতে ডাঙৰ হয় টু অভাৰকাম দ্য বেকৱাৰ্ড ফ'ৰ্চ অফ দ্য কাৰ্ট। এইটোতো ভুল হৈ যাব এইটো কোৱাটোৱে। আমি জানো যে নিউটনৰ থাৰ্ড ল' মতে ফৰৱাৰ্ড ফ'ৰ্চ আৰু বেকৱাৰ্ড ফ'ৰ্চ, যেতিয়া ফৰৱাৰ্ডটো একশ্যন হৈছে বেকৱাৰ্ডটো ৰিয়েকশ্যন, দুইটাৰে মেগনিটিউড ছেইম থাকে। অলদো সিহঁত দুটাই কেঞ্চেল কৰিব নোৱাৰে, বাট মেগনিটিউড ছেইম থাকে। তো ইয়াতেতো কৈছে বোলে সেইটো ইয়াতকৈ দুটা ডিফাৰেণ্ট বডি, সেইকাৰণে বোলে সেই ফ'ৰ্চটো বেছি ডাঙৰ হয়, বেকৱাৰ্ড ফ'ৰ্চতকৈ বোলে ফৰৱাৰ্ড ফ'ৰ্চটো বেছি ডাঙৰ, সেইকাৰণে গাড়ীখনক আগবঢ়াই লৈ যাব পাৰিছে। ন, দেট ইজ ইনকাৰেক্ট, এইটো নহয়। এতিয়া থাৰ্ড অপশ্যনত আমি ফিফ্থ অপশ্যনত যদি আহি যাওঁ, দ্য কাৰ্ট ইজ ৰোলিং অন হুইলছ। এতিয়া এইটো ইণ্টাৰেষ্টিং, অবভিয়াছলি এইটোৱে হ'ব আমাৰ আনচাৰ। এতিয়া বস্তুটো চাই লওঁ, আমাৰ যোনটো ঘোঁৰা গাড়ীটোৰ যোনটো চকাখিনি আছে, তো চকাখিনি কেতিয়া এইটো যেতিয়া আগলৈ লৈ গৈছে ই কি হ'ব, ৰোল হৈ আছে, এনেকুৱাকৈ ৰোল হৈ গৈ আছে। while the horses hooves have traction with the ground, ইয়াতে আমাৰ যোনটো হুভছ মানে কি, এই ভৰিৰ এইখিনি হুভছ বুলিকৈ কোৱা। এই ঘোঁৰাটোৰ যিখিনি হুভছখিনি আছে ইহঁতৰ কি হয়, ইহঁতেতো আমাৰ ইয়াতে হেৰিৰ লগতে খোজকাঢ়ি আছে, এই গ্ৰাউণ্ডৰ লগতে খোজকাঢ়ি আছে। তাৰমানে একচুৱেলি ঘোঁৰাৰ ভৰিটো ইয়াতে ফ'ৰ্চ দিছে, যাৰ কাৰণে এটা ৰিয়েকশ্যন হৈছে, সেই ৰিয়েকশ্যনৰ কাৰণেহে ঘোঁৰাটো আগত গৈছে, যাৰ কাৰণে এটা অভাৰঅল মুভমেণ্ট এটা হৈছে। সেইকাৰণে আমাৰ এইটোৱে হৈ যাব। আৰু গাড়ীৰ যোনটো ৰোল আছে সেইটো হুইল থকাৰ কাৰণে সেইটো অট'মেটিকেলি টান খাই গৈ আছে। একচুৱেলি আমাৰ একশ্যন ৰিয়েকশ্যন, য়েছ ডেফিনেটলি ইয়াতে একশ্যন ৰিয়েকশ্যন আছে, বাট ইয়াতে আমাৰ এই মুভমেণ্টৰ কাৰণে, এই যোনটো আমাৰ ফ্ৰিকশ্যনৰ কাৰণেহে যি আগত গৈ আছে, তাৰ কাৰণে গোটেই মুভমেণ্ট হৈ আছে। তো এইটোৱে আমি ক'ব লাগিব অপশ্যন ই হৈছে আমাৰ কাৰেক্ট অপশ্যন। অ'কে, তো যদি কনফিউজন হৈছে ইয়াতে ষ্টেপ বাই ষ্টেপ চলিউশ্যন দিয়া আছে, তো ইয়াতে এটা এক্সপ্লেনেশ্যন দিয়া আছে, সেইটো চাই ল'লে হ'ল। দ্য টু ফ'ৰ্চেছ ডেফিনেটলি আৰ ইকুৱেল এণ্ড কনকাৰেণ্ট, য়েছ যোনটো আমাৰ ঘোঁৰাৰ ফৰৱাৰ্ড ফ'ৰ্চ আৰু পিছফালৰ কাৰ্টৰ ফ'ৰ্চ, য়েছ দে আৰ ইকুৱেল হয়। আৰু ঠিক আছে, সেইটো নিউটনছ থাৰ্ড লৈ কৈছে। দ্য মুমেণ্ট এট দ্য ৰোপছ এটেচমেণ্ট বিটুইন দ্য হৰ্চ এণ্ড কাৰ বিগিন টু টক দ্য কাৰ ফৰ দে উইল অলছ' পুল বেক অন দ্য
ফ'ৰ্চ তো যিহেতু কানেক্টেড আছে দুটা বস্তু যেতিয়া ঘোঁৰাটোৱে আগফাললৈ যাব তো অবিয়াছলি কাৰটো পিছফাললৈ যাব বিচাৰিব সেইটো ৰিয়েকশ্যন থাকিবই ঠিক আছে তো এইটোত যদি ঘোঁৰা গাড়ীখনৰ যদি চকাই নাথাকিলেহেঁতেন তো ঘোঁৰাটোৱে অবিয়াছলি এক টানিব পাৰিলেহেঁতেন বাট এইটো অলপ ডিফিকাল্টি হ'ল কেনেকৈ টানিবলৈ বিকজ এগেইন মই কৈছোঁ বাৰে বাৰে কৈছোঁ এই ঘোঁৰাটোৱে যেতিয়া খোজকাঢ়ি আছে তাহাঁতৰ ভৰিকেইটাই কি দিছে এটা ফ'ৰ্চ দিছে এটা একশ্যন ফ'ৰ্চ দিছে গ্ৰাউণ্ডত আৰু গ্ৰাউণ্ডে এটা ৰিয়েকশ্যন ফ'ৰ্চ দিছে যাৰ ফলত সিহঁতে এটা ফ'ৰ্চ মেইনটেইন কৰিব পাৰিছে মেইনটেইন কৰি পিনে সিহঁতে আগলৈ গৈ আছে তো সেইকাৰণে ইয়াতে কেয়াৰফুল থাকিব কেতিয়াবা বস্তু দেখিলেই লাগে কি ইয়াতে যে বোলে নিউটনছৰ থাৰ্ড ল যদি আমি ডাইৰেক্টলি এপ্লাই কৰোঁ বোলে ঘোঁৰাটো আগলৈ গৈ আছে কাৰটো ছেইম ফ'ৰ্চত পিছফালে যাব তথাপি সিহঁতে মুভ কৰি আছে য়েছ ইয়াতে মুভ হৈ আছে এটা ডিফাৰেণ্ট কাৰণৰ কেছৰ কাৰণে ঠিক আছে তো এইটো আছিলে আমাৰ আজিৰ কুইজ ছেশ্যনটো আমাৰ প্ৰেক্টিছ ছেশ্যনটো য'ত আমি নিউটনছৰ থাৰ্ড ল অফ মোশ্যন কেনেকৈ এপ্লাই হয় সেইটোৰ ওপৰতে আমি কেইটামান নিউমেৰিকেল প্ৰব্লেম ছল্ভ কৰিলোঁ চ' চি ইউ ইন দ্য নেক্সট ছেশ্যন থেংক ইউ